ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসম সন্তান তকজিৰ। কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব'ত তকজিৰৰ অংশগ্ৰহণ। মনোমোহা নৃত্যৰে সক্ষম হৈছে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ। মুম্বাই মহানগৰীত কালাৰ্ছ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটি শ্ব' ডেন্স ডিভানে ছিজন 4ত অসম সন্তান কণমানি মৰম লগা 7 বছৰীয়া তকজিৰ কাথাৰ দলে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। তকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক। সমান্তৰালভাৱে শিৱসাগৰতো তকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ৰাইজক আমি অনুৰোধ জনাইছো, অসম সন্তান তকজিৰ কাথাৰ দলে তেখেতে ডান্স ডিভানী ছিজন 4ত আমাৰ অসমৰ নাম উজ্বলাই ৰাখিছে। গতিকে তেখেতক এতিয়া অসমবাসী ৰাইজৰ মৰম চেনেহৰ প্ৰয়োজন হৈছে। তেখেতক 23 মাৰ্চৰ নিশা 9:30 বজাৰ পৰা 24 মাৰ্চৰ পুৱা 9:30 বজালৈকে সকলোৱে তেখেতক ডান্সটো উপভোগ কৰি তেখেতৰ এই সুন্দৰ ডান্সক উপভোগ কৰাৰ পাছত তেখেতক আপোনালোকৰ বহুমূলীয়া ভোটটো দি অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ জীয়াই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। এতিয়া তকজিৰক পৰৱৰ্তী ৰাউণ্ডলৈ যাবলৈ সকলোৱে এতিয়া ৰাজ্যবাসীক অনুৰোধ জনাইছে। সকলোৱে তকজিৰক ভোটদান কৰক আৰু পৰৱৰ্তী ৰাউণ্ডলৈ তকজিৰক আগবাঢ়ি যোৱাত সহায় কৰক। আপোনালোকৰ পৰা বহুত বহুত মৰম আৰু আশীৰ্বাদ বিচাৰিছো। মোক ভোট দি জিকাই দিব বুলি আশা কৰিছো। তকজিৰে যাতে ফাইনেলত জয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশীৰ্বাদ দিয়ক। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে